Good evening, students. যেহেতু তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট চলি আছে এতিয়া আৰু 2 নম্বৰ কথাটো হৈ গ'ল যেহেতু আমাৰ গোটেইখিনি ষ্টুডেণ্টক ডিফাৰেণ্ট গ্ৰুপত ভাগ কৰি দিয়া হৈছে আজি মোষ্ট প্ৰবেবলি এটা এক্সাম হৈ গৈছে তো তথাপিও আমাৰ ৰিভিজন ক্লাছবিলাক আমি চলাই নিব লাগিব এতিয়া যেহেতু আমাৰ প্ৰেছক্ৰাইবড চিলেবাছ ফৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এইটো আছিলে আমাৰ 2 চেপ্টাৰ্ছ pro chapters and 2 poems including use of tense in grammar section তো যিকি নহওক আমাৰ যেহেতু অলৰেডি কেইবাটাও ৰিভিজন ক্লাছ আমাৰ চুমকি মেমে অলৰেডি কৰিছে সো বাকি মই অলপমান ৰিভিজন ক্লাছ তোমালোকক মানে তেনেকুৱা ধৰণৰ অনলাইন যোগে কৰোঁ বুলি চিন্তা কৰি পিনে অলপ এটা ৰিভিজন ক্লাছ আমি আৰম্ভ কৰিছোঁ তো এতিয়া বিশেষকৈ মই এনে ফিডবেকবিলাক কেতিয়াবা ষ্টুডেণ্টৰ লওঁ আৰ্টছৰ ষ্টুডেণ্টৰ যেহেতু আৰ্টছ আৰু কমাৰ্চৰ ষ্টুডেণ্টৰ মই লাইভ ক্লাছটো কৰি আছিলোঁ ইমান দিনে তো কমাৰ্চৰ পৰা বৰ বেছি দিন কৰিবলৈ নাপালোঁ তো এতিয়া আৰ্টছৰে মেক্সিমাম ষ্টুডেণ্টে ক্লাছ কৰি আছিলে তথাপিও ফিডবেকবিলাকত তাৰমানে আমাৰ লষ্ট স্প্ৰিংটো আৰু কিপিং কোৱাইটটোত তাৰমানে অলপমান ডিফিকাল্টি আছে বুলি কৈ আছিলে আমাৰ মেক্সিমাম ষ্টুডেণ্টে তো মই এটা ৰিভিজন ক্লাছ লাইভ ক্লাছতে কৰিছিলোঁ বাৰু তোমাৰ কিপিং কোৱাইট নামৰ যিটো পয়েম আছিলে তো বাকি লষ্ট স্প্ৰিং চেপ্টাৰটোত আমি অকণমান ৰিভাইজ কৰিম বুলি কৈছিলোঁ যেটো কমাৰ্চৰ ষ্টুডেণ্টেও কৈছিলে আৰু আৰ্টছৰ ষ্টুডেণ্টেও কৈছিলে যিটো আমাৰ প্ৰিভিয়াছ মোৰ যিটো লাইভ ক্লাছ আছিলে সেই লাইভ ক্লাছটোত মই সেইখিনি কথা ডিছকাছ কৰিব নোৱাৰিলোঁ যিহেতু মই সেইদিনাখন তাৰমানে লিভত আছিলোঁ আৰু 2 নম্বৰ কথা হৈ গ'ল আমাৰ এটা অলপ নেটৱৰ্কৰ দিগদাৰৰ কাৰণে মই সেইদিনাখন ক্লাছটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ চ' এতিয়া আমি অকণমান এইটো চেপ্টাৰে ডিছকাছ কৰি ল'ম চ' বিশেষকৈ ৰিভিজন ক্লাছত মানে গোটেইখিনি কথা আমি ডিছকাছ কৰিব নোৱাৰোঁ যিখিনি মানে মেইন পইণ্টছ আছে চ' সেই মেইন পইণ্টছখিনি আমি অকণমান ডিছকাছ কৰি ল'ম যাতে তোমালোকে পৰীক্ষাত লিখিব পৰাকৈ বা তেনেকুৱা ধৰণৰ হয় তো বেচিকেলি আমি যদি এই চেপ্টাৰটো বা ষ্টৰিটো ৰিটেন বাই এনিছ জাং সেইটো যদি আমি ডিছকাছ কৰোঁ তেতিয়াহ'লে উই হেভ 2 পাৰ্টছ The first part is about Simapuri, a place. It already tomorrow paisai. And this the first part of the story revolves around on the rag pickers of Simapuri, a place which is a periphery of Delhi. Periphery means it's like an outskirt area of Delhi. Aru second jitu part ase amar it's about Firozabad, the town which is known for its Bengal making industry karone jitu jana jay tate eta character ase Mukeshor jitu family ase ei family to mane revolve around kore gute story to so jiki nohok if we talk about the story Lost Spring, the stories of stolen childhood eto tar mane jitu Lost Spring tumalok meme etu notes আগতে বা যিটো চুমকি মেমে ক্লাছটো কৰোঁতে কৈ দিছে যে লষ্ট স্প্ৰিঙৰ যিটো চিম্বলিক মিনিং হয় চিম্বলিকেলি দিছ টাইটেল হেজ বিন ইউজড টু মিন ডেট ষ্টলেন চাইল্ডহুড তাৰমানে যিটো চাইল্ডহুড পিৰিয়ডত যিখিনি তাৰমানে যেনেকৈ লষ্ট স্প্ৰিং বুলি কৈছে নহয় লষ্ট চাইল্ডহুড মিনছ লষ্ট স্প্ৰিং মিনছ লষ্ট চাইল্ডহুড অৰ ষ্টলেন চাইল্ডহুড তাৰমানে স্প্ৰিং ছিজনৰ যিখিনি তাৰমানে মেৰিমেণ্ট থাকে মানে চিলড্ৰেন আৰ expected to be married and this spring season is symbolically means happiness and joy so ei jikhini mane koise je the children who are deprived of their merriment and joy at the age where or when they are expected to go to school like the other children but because of poverty stricken karone ba poverty karone hiyote hei তেনেকুৱা ধৰণৰ স্কুলবিলাক এটেণ্ড কৰিব নোৱাৰে বা যিবিলাক জয় এণ্ড মেৰিমেণ্ট আছে সেইবিলাক মানে নাপায় দে আৰ ডিপ্ৰাইভড অফ দ'জ জয় এণ্ড মেৰিমেণ্ট ডিউৰিং দিয়াৰ চাইল্ডহুড চ' সেইটো কাৰণে এই চেপ্টাৰটোত কৈছে যিটো ষ্টলেন চাইল্ডহুড ডেট মিনছ লষ্ট স্প্ৰিং মিনছ ষ্টলেন চাইল্ডহুড মিনছ দ্য চিলড্ৰেন আৰ ডিপ্ৰাইভড অফ দেয়াৰ বেচিক নিডছখিনিৰ পৰা ডিপ্ৰাইভ হয় তাৰ উপৰিও means they are poverty stricken so the first part of the story deals with the rag pickers of Simapuri introduction to already tomaloke paisai Simapuri bikhoy paisai it is a place it's a periphery of Delhi
এজ এন আউটস্কাৰ্ট এৰিয়া অফ দিল্লীৰ তাৰমানে এটা আউটস্কাৰ্ট এৰিয়া হয়। আৰু সেই সীমাপুৰীৰ কথা ক'লে মানে তাতে কৈছে যে 10,000 ৰেগ পিকাৰ্ছ ডুৱেলছ অৰ 10,000 অৰ মোৰ দেন 10,000 ৰেগ পিকাৰ্ছ ডুৱেল দেয়াৰ, তাতে বসবাস কৰি আছে। অৰিজিনেলি এটা চাহেবৰ এটা কেৰেক্টাৰ আছে, এটা চাহেব নামৰ ল'ৰা এটা আছে, সেই চাহেবৰ কেৰেক্টাৰটো তাৰমানে ইয়াতে ৰিফ্লেক্ট কৰিছে। কি ৰিফ্লেক্ট কৰিছে? অল দি ৰেগ পিকাৰ্ছ, চাহেবৰ কেৰেক্টাৰটোৱে তাতে তোমাৰ গোটেই কথাখিনি বুজাই দিছে। যেনেকৈ চাহেব এণ্ড হিজ ফেমিলি ইনক্লুডিং অল দি ৰেগ পিকাৰ্ছ এণ্ড দেয়াৰ ফেমিলি মাইগ্ৰেটেড ফ্ৰম, কি বুলি কৈছে, বাংলাদেশ, নহয় জানো? চ' সেই বাংলাদেশৰ পৰা তাৰমানে এই মানুহখিনি ইয়ালৈ আহিছিলে। কেলৈ আহিছিলে, কিহৰ কাৰণে আহিছিলে? এটা কাৰণ দিছে। দেয়াৰ হোমছ এণ্ড ফিল্ডছ ৱেৰ ছুৱেপ্ট এৱে বাই ষ্টৰ্ম। বাই ষ্টৰ্ম মিনছ এইটো তাৰমানে কি হয় একচুৱেলি, যিখিনি তাৰমানে ৱাৰ বা তেনেকুৱা ধৰণৰ যিটো পলিটিকেল ইছ্যুজবিলাক আছে তাতে, সেই ইছ্যুজবিলাকৰ কাৰণে মানে ষ্টৰ্ম বুলি কৈছে তাৰমানে, এইটো কেলামিটিজ আহিছিলে তাৰমানে। চ' সিহঁতৰ কাৰণে কি নাছিলে? দে হেড ন' ফুড, দে ডিড নট হেভ এনি ৱৰ্ক, দে ডিড নট হেভ এনি চ'ৰ্চ টু ফিড দেম চেল্ফ, যে নিজকে খুৱাবলৈ কাৰণে, নিজৰ পেটটো ভৰাই ৰাখিবলৈ কাৰণে কোনো চ'ৰ্চ নাছিলে। সেইটো কাৰণে ইন চাৰ্চ অফ ফুড এণ্ড ইন চাৰ্চ অফ জব এণ্ড ৱৰ্কছ দে মাইগ্ৰেটেড টু সীমাপুৰী। সেইটো আছিলে বেক ইন 1971। এইখিনি কথা তোমালোকে গম পাইছাই। আৰু যিটো এটা খুব ইম্পৰ্টেণ্ট কথা আছে ইয়াতে, চাহেবৰ যিটো ফুল নেম আছে চাহেব-ই আলম, অ'কে, এইটো কুৱেশ্যন কেতিয়াবা আহে। এণ্ড তাৰ যিটো ফুল নেম আছে বুলি কৈছে, দ্য মিনিং অফ, মানে সেই ফুল নেমটো মানে কৈছে যে আইৰনিকেল। ৱাই ইজ চাহেবছ ফুল নেম আইৰনিকেল বুলি কৈছে, এইটো কুৱেশ্যন কেতিয়াবা আহে। চ' একচুৱেলি চাহেব-ই আলম মিনছ লৰ্ড অফ দ্য ইউনিভাৰ্ছ, মিনছ মাষ্টাৰ অফ দ্য ইউনিভাৰ্ছ, ৰাইট? বাট আমি গম পাইছোঁ যে আফটাৰ গয়িং থ্ৰু দ্য ষ্টৰি উই কাম টু ন' ডেট চাহেব ইজ নট his own master, even he is not his own master, হয় নে নহয়? he is just a rag picker. এটা rag picker আছিলে এটা টাইমত, তাৰমানে কি আছিলে, when he left the job of rag picking and started working in a tea stall, and he was not happy at all because the steel canister he had to carry and a plastic bag that seems to be heavier to him than that of the, মানে কৈছে যে the steel canister seems to be very heavier than that of the plastic bag he used to carry while he worked as a rag picker. Rag picking ত তাৰমানে যেতিয়া rag picking কৰিছিলে, that he is the master of the street, ৰাস্তাৰ তাৰমানে মাষ্টাৰ আছিলে সি। কিন্তু এতিয়া কি হৈ গ'ল বুলি কৈছে, when he started working in a tea stall, that he is no more his own master, ঠিক আছে? আৰু আইৰনিকেল কথাটো হৈ গ'ল যে he is the lord of the universe বুলি কৈছে। ইউনিভাৰ্ছৰ গোটেই বিশ্বখনৰে কি হয় বুলি কৈছে, মানে তোমাৰ মাষ্টাৰ হয় বুলি কৈছে। বাট হি ইজ নট ইভেন হিজ অ'ন মাষ্টাৰ। কৈছোঁ নহয় এই কথাটো যে মানে যেতিয়া when he left the job of the work of rag picking in the garbage dumps যেতিয়া সি rag picking কৰিবলৈ এৰি দিলে, টি ষ্টলত কাম কৰিবলৈ ধৰিলে, তো কৈছে যে that he is no more his own master, as well as he is the master or lord of only the streets, not the universe. সেইটো আছিলে আইৰনি ইন দি ফুল নেম অফ চাহেব, ঠিক আছে? সেইখিনি কথা কৈছে। আৰু বিভিন্ন ধৰণৰ তাৰমানে দি আৰ্মি অফ বেয়াৰফুট ৰেগ পিকাৰ্ছৰ কথাখিনি কৈছে যে ফুড ইজ মোৰ ইম্পৰ্টেণ্ট দেন এন আইডেণ্টিটি ফৰ দেম, বিকজ মই কৈছোঁ অলৰেডি যে ইন দিছ এৰিয়া কল্ড সীমাপুৰী মোৰ দেন 10,000 ৰেগ পিকাৰ্ছ আৰ লিভিং উইদাউট এন আইডেণ্টিটি, কোনো আইডেণ্টিটি নাই সিহঁতৰ বুলি কৈছে। বাট দে আৰ হেপী বিকজ দে আৰ এবল টু ফিড দেম চেল্ফ and they can go to their bed without an aching stomach. ৰাতি তাৰমানে কি হয়, একিং ষ্টমাক দি পিনে লৈ পিনে তাৰমানে শুবলৈ যাব নালাগে, এটলিষ্ট কিবা এটা পাই আছে, এটলিষ্ট দে আৰ গেটিং ছামথিং ফ্ৰম দি গাৰ্বেজ ডাম্পছ, দ্য হিপছ অফ গাৰ্বেজেছ, তাৰ পৰা কিবা এটা পাই আছে। সেইটো কাৰণে কৈছে যে গাৰ্বেজ হেজ এ ডিফাৰেণ্ট মিনিং ফৰ দি ৰেগ পিকাৰ্ছ অফ সীমাপুৰী। ইট ইজ দেয়াৰ ডেইলি ব্ৰেড, ইট ইজ দ্য মিনছ অফ ছাৰ্ভাইভেল। সেইকাৰণে কৈছে নহয় যে মিনছ অফ ছাৰ্ভাইভেল সিহঁতৰ কাৰণে কি হয়, গাৰ্বেজ ডাম্পছবিলাকেও হয় বুলি কৈছে, ঠিক আছে? এণ্ড কেতিয়াবা এনেকুৱা হয় যে মানে গাৰ্বেজ ডাম্পছবিলাকক কিবা কিবি বস্তু সিহঁতে বিচাৰি পায়। চামটাইমছ দে ফাইণ্ড ছামথিং ভেলুৱেবল ইন দ্য গাৰ্বেজ ডাম্পছ। চ' ডেট ইজ ৱাই মানে কৈছে যে দ্য গাৰ্বেজ ডাম্পছ মিনছ, কৈছে যে ছামথিং ভেলুৱেবল ৰেপড ইন ৱাণ্ডাৰ, মানে ৱাণ্ডাৰফুল কেতিয়াবা বস্তু পাই যায় আচৰিতভাৱে। চ' সেইটো কাৰণে প্ৰথম পাৰ্টটো তাৰমানে এই আমাৰ চাহেবৰ কথাখিনি আছে। দ্য নেক্সট পাৰ্ট অফ দ্য ষ্টৰি ডিলছ উইথ দ্য বেংগল মেকিং ইণ্ডাষ্ট্ৰী, বেংগল মেকিং ইণ্ডাষ্ট্ৰীৰ কথাখিনি আছে, ঠিক আছে?
চ' তাতে দি হেজাৰ্ডছ অফ ৱৰ্কিং ইন বেংগল মেকিং ইণ্ডাষ্ট্ৰি। তো এইটো তাতে মেইন তাৰমানে কথাটো হৈ গ'ল যে জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন দ্য ফেমিলিজ অফ ফিৰোজাবাদৰ কথা কৈছে ইয়াতে, দ্য টাউন উইচ ইজ ফেমাছ ফৰ গ্লাছ ব্ল'য়িং ইণ্ডাষ্ট্ৰি ৱেৰ ডিফাৰেণ্ট কাইণ্ড অফ বেংগলছ আৰ মেড। ঠিক আছে, চ' সেই বেংগল মেকিং ইণ্ডাষ্ট্ৰিটোৰ কথা কৈছে ইয়াতে। দ্য ফেমিলিজ ইন ফিৰোজাবাদ জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন ৱৰ্ক ইন দ্য গ্লাছ ব্ল'য়িং ইণ্ডাষ্ট্ৰি। গ্লাছ ব্ল'য়িং ইণ্ডাষ্ট্ৰিত তাৰমানে তেওঁলোকে কাম কৰি আহিছে জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন। ঠিক আছে, আৰু বেলেগ কাম কৰিব তেওঁলোকে ভাবিব নোৱাৰে। দেট কেনট থিংক অফ ডুইং এনিথিং এলছ। ঠিক আছে, দে কেনট থিংক অফ ডুইং অৰ ৱৰ্কিং এনিৱেৰ এলছ বিকজ মানে কৈছে যে এইটো দে আৰ ইয়াৰমাৰ্কড টু ৱৰ্ক ইন দ্য বেংগল মেকিং ইণ্ডাষ্ট্ৰি। ঠিক আছে, চ' এইটো তাৰমানে এটা চাৰ্কলৰ কথা কৈছে, দ্য ভিচিয়াছ চাৰ্কল অফ চাহুকাৰ্ছ, মিডলমেনছ, পলিটিচিয়ানছ, বিউৰ'ক্ৰেটছ, পুলিচ, গোটেইখিনি মিলি পিনে তাৰমানে কি হয়, সিহঁতক সেই পভাৰ্টি ষ্ট্ৰিকেন ষ্টেটলৈ সদায় তাৰমানে ঠেলি দিয়ে বুলি কৈছে। যদি কেতিয়াবা কোনোবাই সেই বেংগল মেকিং ইণ্ডাষ্ট্ৰিৰ পৰা ওলাই আহি কাম কৰিবলৈ বিচাৰে, ইফ someone try to do something else instead of working in Bengal making industry, and that thought and that intention is considered to be or was considered to be something illegal বুলি ভবা হৈছিলে, and they were dragged into jail. ঠিক আছে, they were punished for doing something illegal. সেইটো কাৰণে তাৰমানে no family in Firozabad think of doing anything else except working in Bengal making industry. সেইটোৱে সদায় থাকে বুলি কৈছে মুকেশৰ। কিন্তু মানে কৈছে যে মুকেশ is something a bit different in his dreams. He had a different dream of becoming a motor mechanic. ঠিক আছে, তাৰ ড্ৰিমটো কিন্তু বেলেগ আছিলে, তাৰ ড্ৰিমটো অলপমান বেলেগ ধৰণৰ আছিলে। তাৰ ড্ৰিমটো আছিলে টু বিকাম এ মটৰ মেকানিক ইনষ্টেড অফ ৱৰ্কিং ইন বেংগল মেকিং ইণ্ডাষ্ট্ৰি লাইক দি অল আদাৰ ফেমিলি ইন ফিৰোজাবাদৰ বাকী ফেমিলিবিলাকে যেনেকৈ তাৰমানে বেংগল মেকিং ইণ্ডাষ্ট্ৰিত কাম কৰাটোৱে তাৰমানে সিহঁতৰ ভৱিষ্যত বুলি ভাবি লয় বুলি কৈছে। দে থিংক ইট টু বি দেয়াৰ ফিউচাৰ এণ্ড ফৰচুন, বাট মুকেশ ইজ ডিফাৰেণ্ট দেন ডেট অফ হিজ ফেমিলিৰ যিটো ড্ৰিম আছিলে বুলি কৈছে। বাট কিন্তু ইয়াতে ৰিয়েলিটিটো কি হয়, হোৱাট ইজ দি ৰিয়েলিটি বিহাইণ্ড মুকেশজ ড্ৰিম? কৈছে ইটছ লাইক এ মিৰাজ, মিনছ মুকেশজ ড্ৰিম লুম লাইক এ মিৰাজ। অসমীয়াত কয় মৰিচিকা, তাৰমানে মিৰাজ মিনছ দ্য ফলছ ড্ৰিম। মিৰাজটো তোমালোকে জানা যে ইন দ্য ডেজাৰ্ট উই চি দেট ইট ছিমছ টু আছ দেট দেৰ ইজ এ চ'ৰ্চ অফ ৱাটাৰ এট এ ডিষ্টেণ্ট প্লেচ। অলপ দূৰত মানে গৈ পিনে আমাৰ এনেকুৱা লাগে, অলপ দূৰত আমাৰ এনেকুৱা লাগে যে দেৰ ইজ এ চ'ৰ্চ অফ ৱাটাৰ, পানী আছে নেকি তাত, তেনেকুৱা ধৰণৰ লাগে। বাট যেতিয়া আমি ৱেন উই এপ্ৰ'চ দেট প্লেচ, আমি যেতিয়া ওচৰত পাওঁ গৈ পিনে, বাট আমি গম পাওঁ উই কাম টু দ্য ৰিয়েলাইজেশ্যন দেৰ ইজ ন' চ'ৰ্চ অফ ৱাটাৰ, ইট ৱাজ জাষ্ট এ ৰিফ্লেকশ্যন, ইট ৱাজ জাষ্ট এ ফলছ ড্ৰিম। চ' মুকেশৰ ড্ৰিমটো তেনেকুৱা ধৰণৰ আছিলে বুলি কৈছে। ইভেন ইফ হি হেজ এ ড্ৰিম অফ বিকামিং এ মটৰ মেকানিক, but it is the reality that his dream of becoming a motor mechanic will never be fulfilled because all other family in Firozabad was expected to work in Bengal making industry. So তেনেকৈ ধৰণে তাৰমানে ছেকেণ্ড এপিছ'ডটো এই কথাখিনিতেই ডিল কৰিছে। চ' এনিৱে কথাটো হৈ গ'ল, আমি এইখিনি কথাই অকণমান ডিছকাছ কৰিম দেই। আজি ভিডিঅ'টো খুব দীঘল হৈ যাবৰ কাৰণে আমি অকণমান মেইন কথাখিনি অকণমান পইণ্টছখিনি কৈছোঁ। চ' আমাৰ ৰিভিজন ক্লাছটোত আমি আকৌ এই যিটো আমাৰ লষ্ট স্প্ৰিঙৰ চেপ্টাৰটো আছে বা ষ্টৰিটো আছে সেইখিনি আমি ডিছকাছ কৰিম। ঠিক আছে, আজি হ'ব।